নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। নিশ্চয় আপোনালোক সকলোৱে ভাল। আমি আজি ৰাস এতিয়া চলি আছে। ৰাসত মানে আমি এতিয়া যাবলৈ আছোঁ মানে কি পলাশবাৰীত যাম। আপোনালোকক দেখুৱাম, শেষলৈকে ভিডিঅ'টো চাই থাকিব। ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি আপোনালোকে জনাব নিশ্চয়। আমাৰ ওচৰত পাণ্ডিয়া আছে। আমি এতিয়া বৰ্তমান ৰাস চাব গৈ আছোঁ। এতিয়া পাণ্ডল কিবা কবি নেকি তই? উৰিছা? আমি আমাৰ গোবিন্দ আৰু কস্তুৰী আমাৰ এটা যিটো কোম্পানী আছে, এই কোম্পানীৰ তৰফৰ পৰা আমি মানে ৰাস মহোৎসৱত আমি এটা শুভ আগমন আগবঢ়াইছোঁ আমাৰ নিজববীয়া ফালৰ পৰা। গতিকে ৰাস পৰ্বত আমি যাব লগা মানুহখিনি গোটেইখিনি আমাৰ খুব মানে ঘৰৰে। চবতকৈ ডাঙৰ কথা হ'ল এই বলেৰো এখন লৈ আহিছোঁ। এই বলেৰোখন যোনে লৈ আহিছে তেখেত মোৰ দাদাই হয় আৰু তাৰ লগতে মোৰ গোটেইখিনি মোৰ ভাই হয়। গতিকে গোটেইখিনি লোক মিলি এটা ৰোমাঞ্চ এটা আৰু যিটো মানুহ যি ৰাসৰ বতৰ, চব মানুহ ৰাসতে লাগি ভাগি আছে, ৰাসে চাব যায় আছে। তাৰ মাজত আমিও এজন মানে তাৰে এটা সদস্য হিচাপত আৰু ঘূৰি ফুৰি অলপ আহোঁ। আমাৰ যিটো মানে নিয়ম আছে যে ৰাস চাব পালে ভাল লাগিব, প্ৰত্যেক বছৰত একবাৰে আহে শনিবাৰ ৰাতিখন। গতিকে সেই বস্তুটো আমি পৰম্পৰা ৰক্ষা কৰিব লাগে। এইটো আমাৰ অসমৰ চবৰে দায়িত্ব। বাকীখিনি মই আপোনালোকক দেখুৱাই আছোঁ। আমাৰ বিজয় মেডিয়া ঋতু এই শান্তনুৰ পৰা বাইট এটা লৈছিলোঁ। শান্তনুৰ পৰা বাইট লোৱা আনকমন হ'ব। শান্তনুৰ ক'ত না ধুনীয়াকৈ শান্তনু যিখিনি ক'ব কিন্তু আমাৰ পাৰফেক্ট হ'ব, চবতকৈ ভাল হ'ব। আমাৰ মাজত শান্তনু আছে। শান্তনু কিবা কবি? মানে ৰাসত গৈ আছোঁ আমি এতিয়া। ৰাস ফূৰ্তিৰ সময় পাইছোঁ আৰু ৰাসৰ বতৰ না নহয়, চব পুৰণা বন্ধু লগ পাইছোঁ। বিজয় এটা আছে, ঋতু আমাৰ বহুত পুৰণা চিনাকি, বহুত বছৰে হ'ল। আমি প্ৰথম অৱস্থাৰ পৰাই আছোঁ আমি ইয়াতে। এইটো কাৰণে ভাল মহল এটা হৈছে আৰু এনেকুৱা মাজে সময়ে হ'ব লাগে। দুখ সুখৰ কথাবিলাক অলপ অন্তৰেদি ওলাই আহে, হয় না নহয়? মানে ক'ম আৰু কি আৰু কিবা কবি? আমি এতিয়া নকওঁ নেকি, কল্প নেকি মানে কি হেৰি নিচিনা। নমস্কাৰ, আমি এতিয়া বৰ্তমান ৰাসস্থলী মানে পালোহি আৰু বৰ্তমান আপোনালোকক দেখুৱাই আছোঁ আৰু চাই থাকিব শেষলৈকে। আপোনালোকক দেখুৱাই আছোঁ। এতিয়া পলাশবাৰী ৰাস বৰ্তমান পাইছোঁ। এতিয়া এয়া গাড়ী পাৰ্কিঙৰ ওচৰত আছোঁ আমি। এইবিলাক এয়া গাড়ী পাৰ্কিং। শেষলৈকে চাই থাকিব ভিডিঅ'টো। ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি আপোনালোকক জনাব নিশ্চয়। অঞ্চল উঠি আছে বহুত দেৰি হৈ গ'ল। এতিয়া কি ৰেডি আছে কি নাই অলপ কথা পাতি চাওঁ বাৰু। আহিছোঁ এতিয়া একেলগতে খাওঁ। কি পাই মাৰি আছে আমাৰ শান্তনু আছে। এতিয়া ফুটমেলা কেনেকুৱা এনে লোকেশ্যনটো? খাব লাগিব না, লোকেশ্যনটো কেনেকুৱা এনে জেগাখিনি মানে যিটো বিজয় মেডি আছে এতিয়া আমাৰ ওচৰত। আজি আহিলোঁ বহুত দিনৰ মূৰত, আজিলৈ দেখা নাছিলোঁ জেগাটো, আহিলোঁ ঘূৰিব। কেনেকুৱা লাগিছে? ফিলিংছটো কেনেকুৱা? ফিলিংছটো মজা।
মজা লাগিছে ভাল লাগিছে প্ৰথমবাৰৰ পৰা আহিছে না যেনেকৈ অহা নাছিল লাইফত অহা নাছিলোঁ ভাল লাগিছে নেক্সট বাৰ আৰু হ'লে আহিম ভাল লাগিছে বাৰু ময়ো আজি মানে কি বহুত বছৰৰ মূৰত আহিছোঁ ইয়াতে আগতকৈ অলপমান কিছু ডেভেলপ হৈছে ইয়াতে আহি যথেষ্ট ভাল লাগিছে বিৰিয়ানী আছে আমাৰ মাজত আছে এইটো কি নাম ইয়াৰ বিশ্বজিৎ মুণ্ডা এই কবি মই কি কম মানে ইয়াতে চাই পেলাই কেনেকুৱা ফিলিংছটো কেনেকুৱা তোমাৰ ফিলিংটো বৰ ধুনীয়া আহিছে নিশ্চয় প্ৰথমবাৰ কাৰণে আহিছোঁ কি খাই নামাতা কিয় প্ৰথমবাৰ কাৰণে ৰাস চাইছোঁ আছামত আমাৰ এনেকৈ ৰাস নহয় ৰাস দেখুৱাবৰ কাৰণে দাদাহঁতৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপনো কৰিছোঁ যাতে ভালে ভালে থাকক আৰু ৰাস পতাৰ মানুহৰ খিনিক কাৰণেও বহুত বহুত ধন্যবাদ থাকক যাতে তেওঁলোকৰ সকলে থাকক নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিলোঁ क्या लगा दी बताओ চলো চলো ₹150